নমস্কাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম ইউডাছ প্লাছত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ MBU পেণ্ডিং এনেকৈ আপোনালোকে ৰিভেলিডেশ্যন কৰিব লাগিব। যিহেতু আপোনালোকে ইতিমধ্যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ আধাৰ পেণ্ডিং আপোনালোকে আধাৰ চেণ্টাৰত গৈ আপোনালোকে যিহেতু ইতিমধ্যে বায়োমেট্ৰিকসমূহ আপডেট কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ, কেৱল আপোনালোকে বায়োমেট্ৰিকসমূহ আপডেট কৰিলেই নহ'ব, আৰু এই বায়োমেট্ৰিকসমূহ আপডেট কৰাৰ পিছত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ পেণ্ডিং হৈ থকা ষ্টেটাছখিনি আপোনালোকে ৰিভেলিডেট কৰিব লাগিব। চ' ৰিভেলিডেট কেনেকৈ কৰিব লাগিব সবিশেষ আপোনালোকক জনাম। চাই ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অন কৰি ল'ব। অন কৰাৰ পিছত আপোনালোকে ইউডাছ প্লাছ বুলি আপোনালোকে চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে লগ ইন ফৰ অল মডিউল বুলি এটা অপশ্যন পাব ৰাইট চাইডে ওপৰত। চ' ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে চিলেক্ট ষ্টেটত ক্লিক কৰিব, আছাম চিলেক্ট কৰিব, গ'ত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে ষ্টুডেণ্ট মডিউল লগ ইনত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে ইউজাৰ ID পাছৱৰ্ড আৰু কেপচাৰটো দি চাইন ইন কৰি ল'ব। চ' মই চাইন ইন কৰি দেখুৱাই আছোঁ আপোনালোকক। চাইন ইনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এইদৰে ডেছবৰ্ড এটা দেখিবলৈ পাব। ইয়াৰ পিছত আপোনালোকে কাৰেণ্ট একাডেমিক ইয়েৰ 2026-2027ত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ দুটা পপ আপ আহিব, আপোনালোকে ক্ল'জ কৰি দিব। তাৰপিছত আপোনালোকে আধাৰ MBU মডিউলত আপোনালোকে ক্লিক কৰিব। লেফ্ট চাইডে আপোনালোকে দেখিবলৈ পাব আধাৰ MBU মডিউল বুলি, ইয়াতে ক্লিক কৰিব পুনৰ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ বিদ্যালয়ৰ যিমানসমূহ ছাত্ৰ ছাত্ৰী আছে আটাইখিনি ছাত্ৰ ছাত্ৰী আপোনালোকে চাবলৈ পাব। চ' আপোনালোকে ইয়াতে ক্লাছ চিলেক্ট কৰিব পাৰে। যিহেতু মই ক্লাছ চিলেক্ট কৰিছোঁ, ছাপ'জ ক্লাছ 5 এটা চিলেক্ট কৰিছোঁ, আৰু দেখিছে আপোনালোকে ইয়াতে ছেকশ্যনটো অল কৰা হৈছে, আৰু গ'ত ক্লিক কৰি দিম। চ' গ'ত ক্লিক কৰাৰ লগে লগে ক্লাছ 5ৰ ষ্টুডেণ্টখিনি এইদৰে চাবলৈ পাব। যিহেতু মই আটাইখিনি ষ্টুডেণ্ট একেলগে কৰিম, চ' মই ইয়াতে অলত ক্লিক কৰিছোঁ আৰু পুনৰ গ'ত ক্লিক কৰি দিছোঁ। গ'ত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টখিনি এইদৰে আপোনালোকে দেখিবলৈ পাব। চ' ইয়াত দেখিবলৈ পাইছে আপোনালোকে ষ্টুডেণ্টৰ ষ্টেটাছসমূহ এইদৰে আধাৰ ভেলিডেশ্যন আপোনালোকে যিহেতু আপোনালোকে আধাৰ ভেলিডেশ্যন কৰিব লাগিব। দেখিবলৈ পাইছে ষ্টুডেণ্টৰ যিটো ষ্টেটাছখিনি আপোনালোকে MBU নট ৰিকুৱাৰ্ড দেখুৱাই আছে। যিসমূহ MBU নট ৰিকুৱাৰ্ড আছে তেওঁলোকৰ আপোনালোকে একো কৰিব নালাগে। যিখিনি পেণ্ডিং হৈ আছে সেইখিনি আপোনালোকে ৰিভেলিডেট ফৰ MBU কৰিব লাগিব। যিহেতু এটা ষ্টুডেণ্ট পেণ্ডিং দেখাই আছে, মই জাষ্ট চিম্পলি ইয়াতে ক্লিক কৰিছোঁ ৰিভেলিডেট। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰাৰ পিছত আই এগ্ৰীত ক্লিক কৰিব। চ' আই এগ্ৰীত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে কিছু সময় পূৰ্বে যিটো MBU পেণ্ডিং হৈ আছিলে ৰিভেলিডেট কৰাৰ লগে লগে MBU পেণ্ডিংটো আঁতৰি গৈছে। চ' আপোনালোকে আটাইখিনি ষ্টুডেণ্ট আপোনালোকে এইদৰে ৰিভেলিডেট কৰিব লাগিব। ৰিভেলিডেট কৰাৰ পিছতে আপোনালোকৰ MBU যি পেণ্ডিং ষ্টেটাছখিনি আপোনালোকৰ অট'মেটিকেলি আঁতৰি যাব। ইয়াতে আপোনালোকৰ MBU নট ৰিকুৱাৰ্ড বুলি দেখুৱাই থাকিব। এইদৰে আপোনালোকে 1 by 1 ষ্টুডেণ্টসমূহৰ যিসমূহ পেণ্ডিং ষ্টুডেণ্ট আছিলে সেই পেণ্ডিং ষ্টুডেণ্টসমূহৰ যিহেতু বায়োমেট্ৰিকসমূহ আপডেট কৰাৰ পিছত আপোনালোকে ইউডাছত গৈ আপোনালোকে ৰিভেলিডেশ্যন কৰিব লাগিব। ৰিভেলিডেশ্যন কৰাৰ পিছতে যি পেণ্ডিং ষ্টেটাছটো আঁতৰি যাব। অতি সহজে আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ MBU পেণ্ডিং ষ্টেটাছখিনি আপোনালোকে ৰিভেলিডেট কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।